নমস্কাৰ আজি 9 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ বিজেপি নেতাই মুছলমানক মুকলিকৈ শেষ কৰি দিয়াৰ হুংকাৰ দিছে বিজেপি ভোট দিয়ক আমি মুছলমানক শেষ কৰি দিম বুলি মন্তব্য কৰিছে বিজেপি নেতা ৰঞ্জিত বাহাদুৰ শ্ৰীবাস্তৱে কৈছে যদি মুছলমানক শেষ কৰাৰ বাবে আপোনালোকে চেষ্টা কৰিছে তেনেহলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভোট দিয়ক বিজেপি নেতাৰ বিৰুদ্ধে খৰপ হৈ এই মন্তব্য কৰিছে এআইএমৰ নেতা আসাদুদ্দিন ওৱেইছিয়ে কৈছে প্ৰধানমন্ত্ৰী মোদীয়ে কৈ দিয়ে তেওঁলোকৰ নেতাসকলক যে আপোনালোকে কক আপোনালোকৰ একো নহব পৰৱৰ্তী খবৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণত ইভিএমৰ খেলিমেলি ভোট কেন্দ্ৰৰ ভিতৰত ইভিএমক লৈ ভয়ংকৰ কাণ্ড বিজেপি নেতাৰ বিৰুদ্ধে বেআইনীভাৱে ইভিএম দখল কৰাৰ অভিযোগ ইভিএম দখল কৰি মৈমতালি কৰিছে বিজেপি নেতাই ভোট কেন্দ্ৰৰ পৰাই সোশ্যাল মিডিয়াত লাইভ আহিছে বিজেপি নেতাই তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে লাইভত বিজেপি নেতাই ক'লে ইভিএম মোৰ পৈতৃক সম্পত্তি ভোট কেন্দ্ৰটোত নিয়োজিত বিষয়াকো বেয়া ব্যৱহাৰ কৰিছে বিজেপি নেতাই এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ দাদৰ ভোট কেন্দ্ৰত সংঘটিত হৈছে বিজেপি নেতাৰ এই মৈমতালি কাণ্ড এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পাছতো নিৰ্বাচন আয়োগে একো নকৰিলে আন এটা খবৰ দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ অন্ত পেলাব বিচাৰিছে নৰেন্দ্ৰ মোদীয়ে যদি দেশৰ পৰা গণতন্ত্ৰ অন্ত পৰে কি প্ৰভাৱ পৰিব এক নম্বৰ বিৰোধী দলৰ বেংকৰ একাউণ্ট বন্ধ কৰি বিৰোধী দলে যাতে প্ৰচাৰ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব বিজেপি চৰকাৰে দ্বিতীয় নম্বৰ বিৰোধী দলসমূহৰ নেতাসকলক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থব যাতে দেশত এখনেই দল থাকে তাৰ ব্যৱস্থা কৰিব তৃতীয়তে যদি গণতন্ত্ৰ শেষ হয় সমগ্ৰ ভাৰতবৰ্ষৰ যিবোৰ নিউজ চেনেল আছে যিবোৰ সাংবাদিক আছে সংবাদদাতা আছে সেই সকলোবোৰ এটা দলৰ ভিতৰত আবদ্ধ হৈ থাকিব স্বাধীনভাৱে মুকলিকৈ কোনো সংবাদ প্ৰতিষ্ঠানে বাতৰি পৰিৱেশন কৰিব নোৱাৰিব আৰু সংবাদ কৰ্মীসকলক মুকলিকৈ আক্ৰমণ কৰা হ'ব যদি দেশৰ পৰা গণতন্ত্ৰ নোহোৱা হৈ যায় মুছলমানৰ বিপদ হ'ব আৰু মুছলমানৰ ভোটাৰ কৰ্তন কৰা হ'ব কাৰণ গুজৰাটত প্ৰায় 500 মুছলমান ভোটাৰক ভোটাৰ লিষ্টৰ পৰা ৰিমুভ কৰা হৈছে যদি দেশৰ পৰা গণতন্ত্ৰ আৰু সংবিধান শেষ হ'বলৈ আৰম্ভ কৰে তেনেহলে এটা দলৰ ৰাজত্ব চলিব ৰাজতন্ত্ৰ চলিব আৰু দেশ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব কাৰো অধিকাৰ নাথাকিব স্বাধীনভাৱে কথা কোৱাৰ এবাৰ কংগ্ৰেছে গণতন্ত্ৰ শেষ হোৱাৰ পাছত কি হ'ব সেই কথা উল্লেখ কৰিছে পৰৱৰ্তী খবৰ 2024 চনৰ লোকসভা নিৰ্বাচনক লৈ আশাবাদী কংগ্ৰেছ নেতা ৰাহুল গান্ধী কিন্তু নিৰাশা হৈ আছে প্ৰধানমন্ত্ৰী মোদী এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি ৰাহুল গান্ধীয়ে ক'লে প্ৰধানমন্ত্ৰীৰ ভুৱা অপপ্ৰচাৰত ভুল নাযাব নিজৰ স্থিতিত অটল থাকক 4 জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিম আমাৰ নিশ্চয়তা 15 আগষ্টৰ ভিতৰত দেশৰ 30 লাখ চৰকাৰী পদৰ বাবে নিযুক্তিৰ কাম আৰম্ভ কৰিম দেশৰ যুৱক যুৱতীলৈ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰি এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰু ৰাহুল গান্ধীয়ে কৈছে যদি কংগ্ৰেছ চৰকাৰ 2024 চনত গঠন হয় তেনেহলে বিজেপিৰ ষড়যন্ত্ৰবোৰ নাইকিয়া হ'ব বিজেপিৰ সংবিধান আৰু গণতন্ত্ৰ ধ্বংসৰ যি ষড়যন্ত্ৰ চলিছে বিজেপি আৰু আৰএছএছৰ এই ষড়যন্ত্ৰবোৰ নোহোৱা কৰি আমি দেশত সবল আৰু শক্তিশালী গণতন্ত্ৰ আৰু সংবিধান গঢ়ি তুলিবলৈ চেষ্টা কৰিম যাতে কাৰো অধিকাৰ নাথাকে সংবিধান আৰু গণতন্ত্ৰক লৈ প্ৰশ্ন কৰিবলৈ পৰৱৰ্তী খবৰ বিবাহিত মুছলমান লিভ ইন সম্পৰ্কত থাকিব নোৱাৰে এইবাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ে এই ঘোষণা কৰিছে
এজন বিবাহিত মুছলমানে সহবাসৰ অধিকাৰ অৰ্থাৎ লিভ ইন ৰিলেশ্যনশ্বিপ দাবী কৰিব নোৱাৰে কিয়নো ইছলামত এনে সম্পৰ্ক অনুমোদিত নহয়। বুধবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে এই মন্তব্য কৰিছে। আদালতে অন্তঃধৰ্মীয় সহবাসৰ সম্পৰ্ক সন্দৰ্ভত বিষয়টো পৰ্যবেক্ষণ কৰিছে। ন্যায়াধী এ আৰ মাজদি আৰু ন্যায়াধী এ কে শ্ৰীবাস্তৱৰ বিচাৰপীঠে এই গোচৰত লক্ষ্য কৰিছিল যে ইছলামিক নীতিয়ে কেতিয়াও বিবাহিত সম্পৰ্কৰ সময়ত লিভ ইন সম্পৰ্কৰ অনুমতি নিদিয়ে। কিন্তু সেই গোচৰত আদালতে সাংবিধানিক বৈধতা আৰু সামাজিক নৈতিকতাৰ মাজৰ ভাৰসাম্য মানি চলিবলৈও পৰামৰ্শ দিয়ে। প্ৰসংগক্ৰমে উত্তৰ প্ৰদেশৰ বাসিন্দা স্নেহা দেৱীয়ে পিতৃ মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে মুহাম্মদ সাদাব খানৰ সৈতে সহবাস কৰিছিল। স্নেহাৰ পিতৃ মাতৃয়ে বিষয়টো সন্দৰ্ভত আৰক্ষীৰ কাষ চাপি অহাৰ লগে লগে দম্পতীহাৰে সুৰক্ষা বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিল। ভাৰতৰ সংবিধানৰ 21 নম্বৰ অনুচ্ছেদ জীৱন আৰু স্বাধীনতাৰ সুৰক্ষাৰ অধীনত তেওঁলোকে নিৰাপত্তা বিচাৰিছিল। ইয়াৰ পাছত তদন্তত প্ৰকাশ পাইছে যে 2020 চনত সাদাবে ফৰিদা খাতুন নামৰ এগৰাকী মহিলাক বিবাহ কৰাইছিল। আদালতে নিৰ্দেশনা দিয়ে যে এনে সম্পৰ্কত 21 অনুচ্ছেদ প্ৰযোজ্য নহয়। দুজন ন্যায়াধীশৰ বিচাৰপীঠে স্নেহাক প্ৰাপ্তবয়স্ক বুলি দাবী কৰিলেও আৰক্ষীৰ নিৰাপত্তাৰ অধীনত পিতৃ মাতৃৰ ওচৰলৈ ঘূৰাই পঠিয়াবলৈ নিৰ্দেশনা দিয়ে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নিৰ্বাচন গ'ল, এতিয়া মুছলমান টাৰ্গেট হৈ পৰিল হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী শৰ্মাই আজি উৰিষ্যাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুছলমানৰ নামত থকা সংৰক্ষণ বাতিল কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কংগ্ৰেছে মুছলমানক সংৰক্ষণ দিছে, কিন্তু আমাৰ চৰকাৰ অহাৰ পাছত উৰিষ্যাত মুছলমানৰ পৰিৱৰ্তে ST OBCক আমি সংৰক্ষণ দিম। আন এটা খবৰ, এইবাৰ 5টাকৈ সন্তান জন্ম দিয়াৰ কথা উল্লেখ কৰিছে এইগৰাকী জ্ঞানী হৰনাম সিঙে। হৰনাম সিঙে কৈছে কমেও 5টা শিশুৰ জন্ম দিয়ক, ভৰণ পোষণৰ সমস্যা হলে 4টা আমাক দিয়ক। ই পাঞ্জাৱক ধৰ্মীয় সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক সুৰক্ষা প্ৰদান কৰিব বুলি মন্তব্য কৰিছে। যদি অসমত বদৰুদ্দিন আজমলে সন্তান জন্ম দিয়াৰ কথা কয় তেনেহলে তেওঁক বিভিন্ন ভাষাৰে বিভিন্ন শব্দৰে সমালোচনা কৰা হয়, কিন্তু এইবাৰ এইগৰাকী হিন্দু ব্যক্তিয়ে নাম জ্ঞানী হৰনাম সিং, আৰু এই হৰনাম সিঙে পাঞ্জাৱত 5টাকৈ শিশুৰ জন্ম দিয়ক বুলি মন্তব্য কৰিছে। আৰু তেওঁ কৈছে যে যদি ভৰণ পোষণৰ সমস্যা হয় 4টা আমাক দি দিয়ক। 5টাকৈ শিশু জন্ম দিলে পাঞ্জাৱৰ ধৰ্মীয় সামাজিক আৰু সাংস্কৃতিক ৰাজনৈতিক সুৰক্ষা দিব বুলি মন্তব্য কৰিছে।